Welcome back to my channel Tarishma's Kitchen. আজি আপোনালোকলৈ এটা মাছৰ ৰেচিপি লৈ আহিছো। এয়া গ্ৰাছ কাৰ্প, স্কোৱাছ, অমিতা আৰু আলুৰ সৈতে আপোনালোকক একেবাৰে সহজ ৰূপত এখন মাছৰ কাৰি দেখাম। আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব নাপাহৰিব। তেন্তে আহকচোন কেনেদৰে বনালো চাও। এয়া মাছৰ কাৰিখন বনাবলে মই এটা স্কোৱাছ লৈছো, আধা ফাল অমিতা লৈছো, এটা আলু লৈছো আৰু দুটা পিয়াজ লৈছো। এতিয়া এই পাচলিখিনিৰ বাকলি ধুনীয়াকৈ এৰিয়াই লম। এয়া দেখিছেনে ধুনীয়াকৈ এখন চুৰিৰে মই বাকলিখিনি এৰিয়াই লৈছো। এয়া চাওকচোন, এনেদৰে আপোনালোকে ধুনীয়াকৈ আটাইখিনি পাচলিৰ বাকলি এৰিয়াই ল'ব। এয়া দেখিছেনে এনেদৰে কৰিব। এতিয়া মোৰ বাকলিখিনি এৰিয়াই লোৱা হ'ল। এইখিনি গোটেই মই সৰু সৰু টুকুৰাত ধুনীয়াকৈ কাটি ল'ম। এয়া দেখিছেনে এনেদৰে সৰু সৰুকৈ কাটিলে ৰান্ধিবলৈ ভাল। এয়া চাওকচোন ধুনীয়াকৈ কাটি লৈছো। এয়া চাওক মোৰ আটাইখিনি পাচলি কাটি লোৱা হ'ল আৰু ইয়াতে মই দুটা জলকীয়াও লৈছো। এই জলকীয়া দুটা ধুনীয়াকৈ দুফাল কৰি লৈছো। এয়া মাছ লৈছো 6 পিচ। এয়া গ্ৰাছ কাৰ্প হয়, আমাৰ পুখুৰীৰে হয় আৰু এটা সৰু পুঠি মাছো থাকি গ'ল ইয়াতে। এতিয়া এইখিনিত মই এচামুচ হালধি দি দিম আৰু সোৱাদ অনুযায়ী নিমখ দি দিম আৰু এইখিনি ধুনীয়াকৈ মিহলি কৰি দিম। এয়া চাওকচোন ধুনীয়াকৈ হালধি আৰু মাছখিনি মিহলি কৰি দিছো। এতিয়া এটা কেৰাহী গৰম হ'ব দিছো আৰু গৰম হোৱা কেৰাহীটোত মই 3 টেবুল স্পুন সৰিয়হৰ তেল দি দিছো। তেলখিনি গৰম হোৱাৰ পাছত মাছৰ টুকুৰাখিনি এটা এটাকৈ ধুনীয়াকৈ সাৱধানেৰে দি দিব আৰু ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ব। মাছৰ টুকুৰাকেইটা দিওঁতে অতি সাৱধান হ'ব যাতে তেল চিটিকি নপৰে গালে। এয়া দেখিছেনে মই আটাইকেইপিচ মাছ ধুনীয়াকৈ ভাজি ল'ম এনেদৰে। এয়া চাওক এটা ফাল ভজা হোৱাৰ পাছত নেক্সট ফালটোও মই ধুনীয়াকৈ উলটাই দিছো আৰু এয়া মাছখিনি ভাজি লোৱা হ'ল। মই এখন থাললৈ ট্ৰান্সফাৰ কৰিছো। এয়া দেখিছেনে এয়া চাওক মোৰ আটাইখিনি মাছ ভাজি লোৱা হৈ গ'ল। এতিয়া সেই একেটা কেৰাহীতে মই কাটি লোৱা পিঁয়াজখিনি দি দিছো। এয়া চাওকচোন আৰু ইয়াতে জলকীয়া দুটাও দি দিছো আৰু এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এয়া চাওক পিঁয়াজখিনি অকণমান গল্ডেন ব্ৰাউন হওঁতে মই ইয়াতে এটা বিলাহী অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিছো। এয়া দেখিছেনে বিলাহীখিনি দি ধুনীয়াকৈ লৰাই দিব আৰু 1 মিনিটলৈ ভাজিব। এয়া চাওকচোন এনেদৰে। তাৰপিছত ইয়াত আটাইখিনি ভেজিটেবলছ দি দিব। এয়া দেখিছেনে প্ৰথমতে মই স্কোৱাছখিনি দি ল'লো, তাৰপিছত এয়া আলুখিনি দি দিছো আৰু এয়া অমিতাখিনিও দি দিলো ধুনীয়াকৈ। এয়া চাওকচোন এতিয়া এইখিনি ধুনীয়াকৈ অকণমান লৰাই দিব। এয়া দেখিছেনে এতিয়া ইয়াত এচামুচ হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি দিম। এয়া চাওক গ্ৰেভিখনত যিমানখিনি নিমখ আপোনালোকক লাগে সিমানখিনি দিব আৰু 2 মিনিটলৈ ধুনীয়াকৈ লৰাই লৰাই ভাজি থাকিম। এয়া দেখিছেনে এয়া 2 মিনিট পাছত মই ইয়াতে অকণমান পানী দিছো আৰু ধুনীয়াকৈ 4 মিনিটলৈ ল' ফ্লেমত ধুনীয়াকৈ সিজাই ল'ম। এয়া চাওকচোন আৰু ইয়াতে এচামুচ জিৰাৰ গুড়ি দি দিছো আৰু ধুনীয়াকৈ মিক্স কৰি দিছো জিৰাৰ গুড়িৰ সৈতে বস্তুখিনি। এয়া চাওক এতিয়া ইয়াতে মই কাভাৰ দি দিম 3 মিনিটৰ বাবে। এয়া দেখিছেনে আৰু 3 মিনিটৰ মাজত মাজে মাজে মই কাভাৰখন গুচাই এনেদৰে লৰাই দিছো। এয়া চাওকচোন এয়া দেখিছেনে এয়া 3 মিনিট হৈ গ'ল মোৰ এনেদৰে কাভাৰ লগাই ভাজি লোৱাৰ আৰু এতিয়া ঢাকনিখন গুচাই আকৌ অকণমান চাইছো যে পাচলিখিনি সিজিছে নে নাই। এয়া চাওকচোন আপোনালোকক মই ভাঙি দেখাইছো পাচলিখিনি ধুনীয়াকৈ সিজি গৈছে।
এতিয়া মই ইয়াত গ্ৰেভিখনৰ যিমানখিনি পানী লাগে সিমানখিনি দি ল'ম। আপোনালোকে নিজৰ মতে পানীটো এড কৰি ল'ব। এয়া চাওকচোন, আৰু মই ধুনীয়াকৈ কাষত লাগি থকা ভেজিটেবলছখিনি পানীত দি দিছোঁ। এয়া দেখিছেনে? এতিয়া ইয়াত এটুকুৰা এটুকুৰাকৈ মাছৰ টুকুৰা দি দিছোঁ। এয়া চাওকচোন, মাছৰ টুকুৰা কেইটা দি ধুনীয়াকৈ ইয়াৰ ভিতৰত ডুবাই দিব। এয়া দেখিছেনে? যাতে মাছৰ টুকুৰা কেইটা ধুনীয়াকৈ সিজি যায়। আৰু মই ইয়াত ঢাকনি লগাই দিছোঁ 2 মিনিটৰ বাবে, আৰু হাই ফ্লেমত ধুনীয়াকৈ উতল আহিব দিব। এয়া দেখিছেনে? মোৰ কাৰীখন ধুনীয়াকৈ উতল আহি আছে। এতিয়া আকৌ অকণমান লৰাই দিছোঁ। সাৱধান হ'ব যাতে মাছখিনি ভাঙি নাযায়। এতিয়া ইয়াত এচামুচ গৰম মছলাৰ পাউডাৰ দি দিছোঁ আৰু ধুনীয়াকৈ মিক্স কৰি দিছোঁ বস্তুখিনি। এয়া চাওকচোন, এয়া দেখিছেনে? গৰম মছলাখিনি দিয়াৰ পিছত মই ইয়াৰে গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া চাওক, মই অফ কৰি দিলোঁ গেছৰ ফ্লেমটো, আৰু মোৰ গ্ৰেভিখন খাবলৈ ৰেডি হৈ গ'ল। এয়া দেখিছেনে? এতিয়া মই আপোনালোকক এটা বাতিত উলিয়াই দেখাম। এয়া চাওকচোন, কি ধুনীয়া হৈছে। এনেদৰে স্কোৱাছ, অমিতা আৰু আলুৰে আপোনালোকে বনাই চাবচোন, বহুত টেষ্টি হয়। আৰু কেনেকুৱা পালে জনাব। আজিলৈ এইখিনিয়ে, বাই বাই।